ছাৰৰ কথা কিমান কম, কৈ থাকিলে কেতিয়াও শেষ নহয়। ছাৰে আমাক যেনেদৰে সাংস্কৃতিক জগতখনৰ লগত পৰিচয় কৰাই দিছিলে, তাৰ বাবে মই ছাৰৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। কাৰণ স্নাতক পৰ্যায়ৰ সেই 3 বছৰ সময়ছোৱা আচলতে আমি ছাত্ৰ ছাত্ৰীসকলে যিমানখিনি সাংস্কৃতিক অনুষ্ঠানৰ লগত অন্তৰ্ভুক্ত হ'লোঁ, সেইটো সম্ভৱ হৈ উঠিল একমাত্ৰ ছাৰৰ কাৰণেই। আৰু আজিৰ এই বিদায় বেলাত ছাৰলৈ মোৰ ফালৰ পৰা অশেষ শ্ৰদ্ধা জনাইছোঁ। নমস্কাৰ, মই পংকজ মেধি, বিশ্বনাথ মহাবিদ্যালয়ৰ ঐতিহ্যমণ্ডিত অসমীয়া বিভাগৰে এজন প্ৰাক্তন ছাত্ৰ। শিক্ষক আৰু ছাত্ৰৰ মাজতে আচলতে আমাৰ সম্পৰ্কৰ সীমাবদ্ধতা নাছিলে। এজন শিক্ষক ৰূপে নহয়, আদৰ্শগত পিতৃৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল তেওঁ মোৰ জীৱনৰ। কেতিয়াবা যদি তেওঁ হৈ পৰিছিল মোৰ বেয়া কৰ্মবোৰৰ দণ্ডাধীশ, আৰু কেতিয়াবা হৈ পৰিছিল সন্ধিয়া চাহ কাপোৰে লগৰী। তথাপি এজাৰে বেজাৰ দিয়াৰ দৰে কৰ্মজীৱনৰ শেষৰ সময়খিনিত তেখেতলৈ জনাইছোঁ অশেষ শ্ৰদ্ধা আৰু মৰম। সৎ নিষ্ঠাৱান আৰু আদৰ্শগত শিক্ষক ৰূপে আপোনাৰ সাজ আমাৰ হৃদয়ত চিৰদিন চিৰকাল প্ৰবাহিত হৈ থাকিব। আৰু শেষত সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে সামৰণি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই শিখামণি চহৰীয়া। 2011 বৰ্ষৰ পৰা 2016 বৰ্ষলৈকে বিশ্বনাথ মহাবিদ্যালয়ত অধ্যয়নৰত সময়ত মই এগৰাকী শিক্ষাগুৰুৰ সান্নিধ্য লাভ কৰিছিলোঁ, যিগৰাকী গুৰুৱে আচলতে আমাৰ শিক্ষা জীৱনটোৱে নহয়, আমাৰ ব্যক্তিগত জীৱনটোকো বিভিন্ন পৰামৰ্শৰে আগবঢ়াই নিছিল, বাট দেখুৱাই নিছিল। সেইগৰাকী ব্যক্তিয়ে, সেইগৰাকী গুৰুৱে আমাক মহাবিদ্যালয়ৰ মঞ্চখনৰ ঊৰ্ধলৈ নি বিশ্ববিদ্যালয়ৰ মঞ্চ এখন প্ৰদান কৰিছিল। গতিকে ডক্টৰ খগেন শইকীয়া ছাৰৰ সেই সময়খিনি, ছাৰৰ পৰামৰ্শৰে আগবঢ়াই নিয়া সেই সময়খিনি আমাৰ বাবে সদায় স্মৃতি হৈ থাকিব। আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, ছাৰ সদায় সুস্বাস্থ্যৰ গৰাকী হৈ থাকক, সমাজৰ আদৰ্শ হৈ ৰওক আৰু বিভিন্ন পৰামৰ্শ আৰু আশীষেৰে আমাৰ জীৱনটো ধন্য কৰি ৰাখক। প্ৰকৃতিৰ নিয়মটো আমি নুই কৰিব কেতিয়াও নোৱাৰোঁ। যেতিয়া ছাৰে কৈছিল খগেন ছাৰৰ বিদায় সভা, লগে লগে মনটো সেমেকি উঠিছিল। ছাৰৰ লগত কৰা সেই ধেমালিবোৰ, ছাৰে আমাক কৰা শাসনবোৰ, আমাৰ লগত ফুৰিবলৈ যোৱা দিনবোৰ, আমাক কৰা মৰমৰ ধেমালিবোৰ, এই কথাবোৰে যেন ক'ৰবাত আহি খেলি মেলি লগায়। কিন্তু আনুষ্ঠানিকভাৱে বিদায় ল'লেও খগেন ছাৰ বিশ্বনাথ মহাবিদ্যালয় লগতে অসমীয়া বিভাগৰ প্ৰতিজন ব্যক্তিৰ বুকুতে চিৰদিন থাকি যাব। অৱশেষত মই ছাৰৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। ছাৰৰ অৱসৰৰ দিনবোৰ যাতে সুকলমে পাৰ হওক, ছাৰ নিৰোগী হৈ থাকক, তাৰেই কামনা কৰিলোঁ। শইকীয়া ছাৰ বুলিলেই তেখেতৰ সেই হাঁহি থকা কোমল মুখখনলৈ বাৰুকৈয়ে মনত পৰে। তেখেতৰ সুগভীৰ আৰু সাৱলীল প্ৰতিটো পাঠদানে মোক ইউনিভাৰ্চিটিৰ দিনবোৰতো সোঁৱৰাইছিল প্ৰতিনিধে তেখেতৰ কথা। আজি তেখেতৰ বিদায় বেলা সমাগত। কায়িকভাৱে তেখেতৰ এই বিশেষ অনুষ্ঠানটিত উপস্থিত থাকিব নোৱাৰিলেও দূৰৈৰ পৰাই তেখেতলৈ যাচিছোঁ কৃতজ্ঞতা আৰু সশ্ৰদ্ধ প্ৰণিপাত। কিমান যে এজাৰমুখী পক্ষীক আপুনি বাট দেখুৱালে, তাৰে ভিতৰত ময়ো এগৰাকী। আপুনি আজীৱন ভালে থাকক ছাৰ। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মই ডক্টৰ মৌচুমী দত্ত, ৰঙাপাৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক। শ্ৰদ্ধাৰ খগেন শইকীয়া ছাৰলৈ বুলি দুআষাৰ। ছাৰ, এগৰাকী শিক্ষক হিচাপে শিক্ষা সংস্কৃতিৰ লগতে জীৱন যুঁজৰ বাবে দিয়া পৰামৰ্শ, সাহস, প্ৰেৰণাৰ উৎস আছিল আপুনি ছাৰ। অনুশাসনৰ জৰীডাল খুব নিকপকপীয়াকৈ ধৰি সপোনৰ সোণালী বাটটোলৈ আগবঢ়াই নিছিল আমাক। আপোনালোকৰ সেই ত্যাগ, প্ৰেৰণা, উৎসাহৰ বলতে আজি মই নিজস্ব এটা পৰিচয় পাবলৈ সক্ষম হৈছোঁ। আনুষ্ঠানিকভাৱে শিক্ষকতাৰ পৰা অৱসৰ লোৱাৰ এই সময়টো সকলোৰে বাবে সঁচাকৈয়ে বৰ দুখজনক। তথাপিও আপুনি এতিয়া আমাৰ দৰে হাজাৰজনৰ জীৱন বাটৰ শিক্ষক হওক, বহুতৰ বাবে প্ৰেৰণা সাহসৰ উৎস হওক। ভালে থাকক, সুস্থ থাকক ছাৰ। আপোনাৰ আশীৰ্বাদ চিৰদিন কাম্য। ধন্যবাদ। নমস্কাৰ, মই তাপ্তিদুতি বৰা, বিশ্বনাথ মহাবিদ্যালয়ৰ অসমীয়াৰ বিভাগৰ শ্ৰদ্ধাৰ খগেন শইকীয়া ছাৰৰ এগৰাকী প্ৰাক্তন ছাত্ৰী হিচাপে নিজকে সদায় গৌৰৱ বোধ কৰি আহিছোঁ। আজি ছাৰৰ বিদায় সভা। ছাৰ কেৱল কৰ্মজীৱনৰ পৰাই বিদায় মাগিছে, কিন্তু আমাৰ হৃদয়ত সদায় ছাৰ জীপাল হৈ থাকিব। সকলোকে অনুপ্ৰাণিত কৰিছিল। ছাৰলৈ আমি ভয় নকৰাও নহয়, ভয়ো কৰিছিলোঁ, কিন্তু ছাৰ খুব মৰমীয়াল আৰু ছাৰে আমাৰ সকলোৰে মনবোৰ বুজি পাইছিল। আজি ছাৰৰ বিদায় সভাত মইনো কি দিওঁ ছাৰ? মাথো ভগৱন্তৰ ওচৰত এটাই প্ৰাৰ্থনা, আপুনি যাতে সুস্থ সবল হৈ থাকক,
সদায় হাঁহি থাকক আৰু মই নতশিৰে সেৱা জনাইছোঁ। আৰু আপোনালৈ এটি পংক্তি। খগেন শইকীয়া ছাৰ আমাৰ সকলোৰে হৃদয়ত সদায় থাকিব। ছাৰৰ অৱদানত এজাৰে ছাৰক সদায় মনত ৰাখিব। ছাৰ, আপুনি সদায় ভালে থাকিব। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শান্তিমণি শইকীয়া। মই 2013 বৰ্ষৰ বিশ্বনাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ এগৰাকী ছাত্ৰী আছিলোঁ। খগেন শইকীয়া ছাৰৰ মৰম আৰু আন্তৰিকতাৰ কথা কিনো ক'ম। তেওঁ আচলতে আমাৰ এগৰাকী অতি প্ৰিয় শিক্ষক। তেওঁৰ সান্নিধ্যৰ কথা ক'বলৈ গ'লে ছাৰে কলেজত পঢ়ি থকা সময়ৰ পৰা এতিয়ালৈকে আমাৰ সদায় পঢ়া শুনাৰ খবৰ ৰাখি আহিছে। কলেজত পঢ়ি থকা সময়তো দেখিছোঁ তেওঁ কোনোবাই ক্লাছ নকৰিলে, ক্লাছৰ সময়ত আড্ডা দি থাকিলে বা ক'ৰবালৈ গুচি গ'লে ছাৰে ফোন কৰি হ'লেও ক'ত আছ তহঁত কিয় ক্লাছ কৰা নাই, এনেধৰণে ফোন কৰি হ'লেও মাতি আনি ক্লাছ কৰোৱা দেখিছোঁ। আৰু এতিয়াও ছাৰে আমাৰ পঢ়া শুনাৰ কি কৰিছোঁ, ক'ত আছোঁ, কাম কিমান আগবাঢ়িছে এনেধৰণে খবৰ ৰাখি আহিছে। সিদিনাৰ মাজতে ছাৰে মোলৈ ফোন কৰি পেলাই মোৰ PhD কাম কিয় হোৱা নাই, কিয় সোনকালে শেষ কৰা নাই, এনেধৰণে ফোন কৰি খবৰ ৰাখিছে সদায়। গতিকে ছাৰৰ এই মৰমখিনি বহুত ভাল লাগে। এজন অভিভাৱকৰ দৰে তেওঁ সদায় আমাৰ খবৰ ৰাখি আহিছে। বাকী ছাৰ ভালে থাকক, কুশলে থাকক, তেওঁৰ আগন্তুক অৱসৰৰ দিনবোৰ সুন্দৰ হওক, সুন্দৰ ধৰণে উদযাপন কৰক, তাৰেই কামনা কৰিলোঁ। ধন্যবাদ। খগেন ছাৰ নমস্কাৰ। আচলতে বিদায় শব্দটো সঁচাকৈ দুখ লাগে, কিন্তু আপোনাৰ যি শিক্ষকতা বা যি কৰ্মজীৱনৰ যিটো অভিজ্ঞতা আৰু যি সময়ত আমি আপোনাৰ ছাত্ৰী হিচাপে আছিলোঁ, সেই সময়খিনি সঁচাকৈ স্মৰণীয়। 3 বছৰ অসমীয়া বিভাগৰ যিখিনি আপোনালোকে বা আপুনি আমাক শিক্ষাদান কৰিলে, লগতে কলেজৰ যি মহাবিদ্যালয় সপ্তাহ অনুষ্ঠিত হৈছিলে, সেই সপ্তাহত প্ৰত্যেকটো খেল ধেমালি অনুষ্ঠান বা লগতে শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা যিখিনি আপোনাৰ অৰিহণা আছে, সেয়া সঁচাকৈ আমি পাহৰিব নোৱাৰোঁ। লগতে প্ৰত্যেকটো শ্ৰেণীকোঠাৰ যিখিনি আপোনালোকৰ নিয়মীয়া পাঠদান আছিলে, সেয়াও আমি পাহৰিব নোৱাৰোঁ। আৰু এই বিদায় বেলাত আপোনাৰ এগৰাকী ছাত্ৰী হিচাপে আপোনালৈ বহুত বহুত অভিনন্দন জনালোঁ। আপুনি ভালদৰে অতিবাহিত কৰিব পাৰে, তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সদায় ভালে থাকক, সুস্থ থাকক। নমস্কাৰ। আশীৰ্বাদ কৰি যাব যাতে আমিও ভৱিষ্যতলৈ ভাল ভাল দিশত আগবাঢ়ি যাব পাৰোঁ, ভাল কৰ্ম কৰি যাব পাৰোঁ। নমস্কাৰ ছাৰ। নমস্কাৰ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ সেৱা জনাইছোঁ। যদিও এতিয়া আমাৰ মহাবিদ্যালয়ৰ বুকুত এজাৰৰ বতৰ, পিছে শুনিছোঁ এবাৰ এজাৰে আমাৰ অসমীয়া বিভাগৰ বুকুলৈ বৰকৈ বেজাৰ কৰিহে আনিছে। দূৰৰ পৰা এই কথা শুনি আমাৰো খুব বেছি বেয়া লাগিছে, কিয়নো আমাৰ অতিকৈ প্ৰিয় শ্ৰদ্ধাৰ শিক্ষাগুৰু খগেন শইকীয়া ছাৰৰ অৱসৰৰ একেবাৰে শেষৰটো দিন ইমান সোনকালে আহি পালেহি, সেয়েহে আমাৰো খুব বেছি দুখ লাগিছে। ছাৰৰ সান্নিধ্য পোৱাটো আচলতে আমাৰ কাৰণে সৌভাগ্যৰ কথা। 5টা বছৰে ছাৰৰ সান্নিধ্য পাইছোঁ, কিন্তু এতিয়াৰ পৰা বিভাগলৈ গ'লে ছাৰক আৰু লগ নাপাম নিশ্চয়। ছাৰৰ এই বিশেষ দিনটোত আমাৰ পৰিয়ালটোৰ সৈতে উপস্থিত থাকিব নোৱাৰাৰ বাবে বেয়াও লাগিছে। যি কি নহওক, শেষত দূৰৰ পৰাই ছাৰলৈ সহস্ৰ কোটি প্ৰণাম সেৱা জনাইছোঁ আৰু কামনা কৰিছোঁ ছাৰ সদায় সুস্থ সবল নিৰোগী হৈ থাকক। লগতে ছাৰৰ দীৰ্ঘায়ু প্ৰাৰ্থনা কৰিছোঁ। সকলো ভালে থাকক। ধন্যবাদ। নমস্কাৰ। সৰ্বপ্ৰথমে মই ডক্টৰ খগেন শইকীয়া ছাৰক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতৰ লগত মোৰ পৰিচয় হৈছিল 1995 চনত। তেখেতে যেতিয়া বিহালী মহাবিদ্যালয়ত এগৰাকী প্ৰবক্তা হিচাপে, অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰিছিল, সেই সময়ত মই স্নাতক প্ৰথম বাৰ্ষিকত নামভৰ্তি কৰিছিলোঁ। ছাৰৰ যিটো পৰোপকাৰিতা গুণ, এগৰাকী শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীৰ অন্তৰ্জগতলৈ সোমাই এগৰাকী ছাত্ৰ বা ছাত্ৰীক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতৰ যি অৰিহণা, সেয়া কোনো নুই কৰিব নোৱাৰে। তেখেত এগৰাকী আদৰ্শ শিক্ষকেই নহয়, জীৱনৰ বিভিন্ন সমস্যাৰ সন্মুখীন হ'লে তেখেতে বাদ দেখুৱাই নিয়া এগৰাকী সৎ নিষ্ঠাৱান লোক। ছাৰে যদি মোৰ জীৱনলৈ নাহিলেহেঁতেন এগৰাকী শিক্ষাগুৰু হিচাপে, হয়তো মোৰ জীৱনৰ গতিপথ বেলেগ হ'লহেঁতেন। শেষত ছাৰলৈও মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি সামৰণি মাৰিছোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ খগেন শইকীয়া ছাৰৰ আজি অৱসৰৰ দিনত কলেজীয়া জীৱনৰ বহুতো কথাই মনত পৰিছে। ছাৰ আমাৰ বাবে কেৱল এজন শিক্ষক নহয়, ছাৰ আমাৰ বাবে আছিল মাৰ্গদৰ্শক। ছাৰৰ পাঠ, মূল্যবোধ, জ্ঞান আৰু মনুষ্যত্ব আমাৰ বাবে আজীৱন সহায়ক হৈ থাকিব। ছাৰৰ ধৈৰ্য, অনুপ্ৰেৰণা, সহানুভূতিৰ বাবে আমি চিৰকৃতজ্ঞ। ছাৰ সদায় সুস্থ হৈ থাকক, ছাৰ সদায় সুখে থাকক আৰু ছাৰৰ জ্ঞানেৰে বহু হৃদয় উজ্জ্বল কৰক। ধন্যবাদ। নমস্কাৰ। মই কস্তুৰী বৰা, বিভাগৰ প্ৰাক্তন ছাত্ৰী। বিভাগৰ তৰফৰ পৰা ডক্টৰ খগেন শইকীয়া ছাৰলৈ ভাৰ্চুৱেলি বিদায় সম্ভাষণ জনাবলৈ সুযোগটো দিয়াৰ বাবে অশেষ ধন্যবাদ। ছাৰৰ কথা কৈ কেতিয়াও শেষ নহয়। ছাৰৰ প্ৰতি
সদায় কৃতজ্ঞ আৰু ঋণী হৈ ৰ'ম। মোৰ জীৱনত ছাৰৰ প্ৰভাৱ অপৰিসীম। ছাৰক আগৰ দৰেই ভগৱানে উদ্যমী কৰি ৰাখক, তেওঁ সুস্থ সবল হৈ থাকক, তেওঁ এই অৱসৰকালীন সময়খিনি সৃষ্টিশীল হওক। মোৰ ফালৰ পৰা বহুত শ্ৰদ্ধা আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অনাগত অৱসৰকালীন সময়খিনি সুখকৰ হোৱাৰ বাবে। ধন্যবাদ।